কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ জন্ম লৈলা দৈৱ কিৰোদৰে অ কংসৰ কাৰাগাৰে দৈৱ কিয়ে কান্দে লুকুৱাই থমকাৰ ঘৰে কৃষ্ণ হে ৰাম কংসৰ কাৰাগাৰে কান্দে দৈৱকী জননী হিয়াত জ্বলিছে পুত্ৰ শোকৰ অগনি এৰাম কেলৈ জনম ললি বাচা কলি আকানাই মহাপাপী কংসই জানো ৰাখিব যি ৰাম ৰাম বসুদেৱ চালে কৃষ্ণ হে ৰাম যশোদাই দিলে জনাই গোপীৰ ঘৰে ঘৰে কৃষ্ণৰ অপচতি লৈ আহিও সকলে এৰাম নন্দৰাজে আনন্দ
মাতে ঘৰে ঘৰে নন্দ ঘৰে হৰি আছে মহায়ানন্দৰে ৰাম ৰাম আহা সখী আহা বাৰী নন্দৰ ঘৰে যাওঁ বৈকুণ্ঠৰ নাথ হৰি নয়ন ভৰি চাওঁ কৃষ্ণ আহা সখী আহা বাৰী নন্দৰ ঘৰে যাওঁ বৈকুণ্ঠৰ নাথ হৰি নয়ন ভৰি কৃষ্ণ হাহিয়া হাতিয়া যাই হৰি দৰ্শনে আনন্দে দুন্দুভি বজাই যশোদাৰ ভৱনে কৃষ্ণ আহা সখী আহা বাৰী নন্দৰ ঘৰে যাওঁ বৈকুণ্ঠৰ নাথ হৰি নয়ন ভৰি কৃষ্ণ হৰি ৰাণী বাটে লগ গুণে গৈলা জনী সাক্ষাৎ লক্ষ্মীৰ শিশু হৈলা ক্ৰীড়াস্থলী আহা সখী আহা বাৰী নন্দৰ ঘৰে যাওঁ বৈকুণ্ঠৰ নাথ হৰি নয়ন ভৰি 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 ৰাম জয় হৰি ধন্যবাদ। এই বিসংগতি হৈছে এখন সংশোধন কৰি ল'ব। প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ভাল ধৰণে প্ৰভু ভগৱন্তই আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোকে। আই আপোনাৰ মাতটো খুব ধুনীয়া, কিন্তু চেষ্টা কিন্তু অব্যাহত ৰাখিব লাগিব, কষ্ট কৰিব লাগিব দেই, সফল হ'ব নিশ্চয়। ধন্যবাদ। ভীষ্ম নন্দিনী ৰুক্মিণী সুন্দৰী কৃষ্ণলৈ গাঁঠিছে মালা কৃষ্ণই পিন্ধিবলৈ আহিছে দ্বাৰকাৰ পৰা ৰাম ভিক্ষুকৰ সত্য পাছে কুণ্ডিল কইলা ৰুক্মিণীৰ আগে কৃষ্ণৰ গুণ সোঁৱৰাইলা ৰাম কৃষ্ণৰ নাম গুণ শুনি ৰুক্মিণী সুন্দৰী স্বামী ৰূপে শ্ৰীকৃষ্ণ আৰাধিলে কৃষ্ণ ভীষ্ম নন্দিনী ৰুক্মিণী সুন্দৰী কৃষ্ণলৈ গাঁঠিছে মালা মালাধাৰী কৃষ্ণই পিন্ধিবলৈ
কৃষ্ণ হে ৰাম সখী হবৰ সংগে ৰুক্মিণী সুন্দৰী কৃষ্ণলৈ ভাবে হুঁৱৰী কৈতো পাইবে প্ৰাণ জীৱেৰ জীৱন অ মুকুন্দ ৰাম বান্ধৱ কৃষ্ণ ৰুক্মবীৰে বলে ভনী কৃষ্ণ ৰাখায়েৰা ও দ্বাৰকালৈ নিদিও বিয়া গোৱালৰে ল'ৰা ঐ ৰাম ৰুক্মবীৰে বলে ভনী কৃষ্ণ ৰাখায়েৰা ও দ্বাৰকালৈ নিদিও বিয়া গোৱালৰে ল'ৰা ঐ ৰাম কুণ্ডিলৰ শিশুপালক তোমাক দিব বিয়া ও হেন জানি ভনী তুমি নিৰাশ নহবা ঐ ৰাম ৰুক্মবীৰে বলে ভনী কৃষ্ণ ৰাখায়েৰা দ্বাৰকালৈ নিদিও বিয়া গোৱালৰে ল'ৰা ঐ ৰাম ৰুক্মিণীয়ে বলে দাদা এইটো নকৰিবা ও শিশুপালৰ সংগে মোক বিবাহ নিদিবা ঐ ৰাম ৰুক্মবীৰে বলে ভনী কৃষ্ণ ৰাখায়েৰা ও দ্বাৰকালৈ নিদিও বিয়া গোৱালৰে ল'ৰা বান্ধৱ কৃষ্ণ 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 বুলি মাতে ৰুক্মিণী সুন্দৰী কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী শিশুপালৰ হাতে মোক ৰক্ষা কৰা হৰি কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী শিশুপালৰ হাতে মোক ৰক্ষা কৰা হৰি কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী হে প্ৰভু দয়াময় দৈৱকী নন্দন কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী হে প্ৰভু দয়াময় দৈৱকী নন্দন কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী তোমাৰ চৰণে প্ৰভু পখিলো হাৰণ কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী শিশুপালৰ হাতে মোক ৰক্ষা কৰা হৰি কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী অ হৰি হৰি নাৰায়ণ ৰাম হৰি হৰি নাৰায়ণ কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী শিশুপালৰ হাতে মোক ৰক্ষা কৰা হৰি কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী শিশুপালৰ হাতে মোক ৰক্ষা কৰা হৰি কৃষ্ণ কৃষ্ণ বুলি মাতে ৰুক্মিণী সুন্দৰী ৰাম জয় হৰি কিয়ে জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ কৃষ্ণ কৃষ্ণ হৰি ও ৰাম ধন্যবাদ। কলিযুগত ৰাম নামেই শ্ৰেষ্ঠ। ৰাম নামৰ বিনে আৰু আমাৰ জীৱ তৰণৰ উপায় অন্য একো নাই। গতিকে এনেহেন সুন্দৰ
ভগৱন্তৰ গুণলীলা কীৰ্তন কৰিবলৈ আহিছে আপোনাসকলে, ভাল হৈছে। কিন্তু ভুল ত্ৰুটি বহুত ৰৈ গৈছে ইয়াত, সেইখিনি সংশোধন কৰি পুনৰ শুদ্ধভাৱে ইয়াতকৈ সুন্দৰ ভাল মঞ্চত গীত মাত পৰিৱেশন কৰিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাক সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। আপুনি অকণমান শিকক আই, শিকিলে ভালকৈ পাৰিব দেই, মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ।
কদূৰ কলিয়াবৰ পৰা আহি আমাৰ এই গুৱাহাটী ৰং চেনেলৰ মজিয়াত দিহা নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি সেই ভাল লাগিছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিখন ভুল কুটি ৰৈ গৈছে পুনৰ সংশোধন কৰি এনে ইয়াতকৈ সুন্দৰ মঞ্চত আপোনাৰ হবে যাতে ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ পায়। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ, মই সমস্তে সেৱা ধৰিছোঁ। ইমান সুন্দৰ পৰিৱেশন, মঞ্চ সুলভতা, ত্ৰিবস্ত্ৰসহ চেলেংখন লৈ ইমান সুন্দৰ এটা গোপিনীৰ সাজ পিন্ধি আহিছে, ইমান সুন্দৰ লাগিছে। চেষ্টা অব্যাহত ৰাখক, এনেকেই থাকক। এই পদখিনি সলনি কৰি ল'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। যহোৱা জননী কিননি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে। হে ৰাম ৰাম যহোৱা জননী কিননি দাৰুণী কৃষ্ণৰ হাতত বান্ধে অ কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে। হে ৰাম ৰাম মই নাৰায়ণ জগত কাৰণ তুমি গোৱালীৰ যি অ তথাপি তোমাক দেখন্ত দৰক উৰি যায় মোৰ জীউ। হে ৰাম ৰাম যহোৱা জননী কিননি দাৰুণী কৃষ্ণৰ হাতত বান্ধে অ কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে। বান্ধৱ কৃষ্ণ হে ৰাম ৰাম নিজে ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড স্ৰজিয়া চলিলা কৰি সমস্তে জগত প্ৰতিপাল কৰি আত্মাৰূপে আছ ধৰিয়ে ৰাম। বান্ধৱ কৃষ্ণ অ অ নাবান্ধা নাবান্ধা মায়ে অ মোৰ যহোৱা মাই অ মই গাখীৰ খোৱা নাই বিনা দোষে বান্ধি মাৰা পৰৰ পুত্ৰ পায়ে নাবান্ধা নাবান্ধা মায়ে হে নাবান্ধা নাবান্ধা মায়ে
কৃষ্ণ এ ৰাম নুজুৰিলা পাছে দুই আঙুল জৰি আৰু জৰি আনি বান্ধে যশোদা সুন্দৰীয়ে ৰাম। বান্ধৱ কৃষ্ণ মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ অৰণ্যৰ বাছা ডাঙৰ দীঘল মোৰে বাছা সৰু মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ আৰু য'তে থাকে সিংহ বাঘ ততে চাৰে গৰু মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ আৰু কহয় মাধৱ মাই কিনো তপহাইলা মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ আৰু ত্ৰিজগতৰ পতি হৰি পুত্ৰ ৰূপে পাইলা মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ মোৰ বাছা প্ৰাণ ধন কলিয়া সুন্দৰ। ও ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দই ৰাম কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম। ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো। মোলাই আপোনাৰ গায়কী শৈলী ভাল আৰু ভক্তিভাৱটো ধুনীয়াকৈ ৰাখিছে প্ৰত্যেকগৰাকীয়ে। ধন্যবাদ। হৰি নামে ফাকি মুখত লৈ আহিছো হাতত লৈ আনিছো মালা হৃদয়ত আনিছো শ্ৰীমন্ত শংকৰ বৰদুৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা হে ৰাম ৰাম হৰি নামে ফাকি মুখত লৈ আহিছো হাতত লৈ আহিছো মালা হৃদয়ত আনি
কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। ধন্যবাদ। পৰিৱেশন খুব সুন্দৰ হৈছে। ঘোষাপদৰো সংগতি ঠিকেই আছে, কিন্তু আৰম্ভণি যিটো বিলম্বন লয় বুলি কোৱা হয়, এইটো আনিবলৈ চেষ্টা কৰিছিলে কিন্তু আনিব নোৱাৰিলে। বা যি হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে দ্বিতীয়বাৰ ইয়াতকৈ সুন্দৰ আৰু ভাল মঞ্চত আপোনাৰভাৱে যাতে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পায়, তাৰ কাৰণে ভগৱন্তৰ ওচৰত আমি কাতৰেৰে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। চেষ্টা কৰিছে আই, কিন্তু সফল হ'ব নোৱাৰিলে। অকণমান চেষ্টা কৰক, অলপ গভীৰত যাওক, চৰ্চা অকণমান বহাওক, সফল হ'ব। ধন্যবাদ।